নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি বিশেষ কথা বুলি ক'বলৈ মূল বিষয় তিনিটা। মই মূল বিষয় তিনিটা বুলি কওঁতে প্ৰথম কথাটো কৈছোঁ যে টেম্পল ইকনমি এটা আৰম্ভ কৰিব লাগে, যি আমাৰ গুৰুকুল পৰম্পৰাত আছিলে। আমাৰ যি গুৰুকুলৰ মাধ্যমেৰে কেন্দ্ৰ কৰি গুৰুকুলৰ শিক্ষা দিয়া, কোনো মুছলমানৰ খেতি কৰা পথাৰৰ পৰা কোনো যাতে খাদ্য শস্য সামগ্ৰী আহি পেলাই আমাৰ দেৱ দেৱী পূজা কৰিবলগীয়া নহয়, সেই কথাটো তেওঁলোকে নিশ্চিত কৰিব লাগিব যে এইটো কেনেকৈ কৰিব। কাৰণ এই পৰম্পৰা আগতে আছিলে। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে সত্যৰঞ্জন বৰাই পূজাৰ সামগ্ৰীক লৈও এইবাৰ বিভিন্ন ধৰণৰ কথা ক'বলৈ চেষ্টা কৰিছে, কিন্তু যেতিয়া আমাৰ গুৰুকুল আছিলে, যাৰ ওপৰত ভিত্তি কৰি আমাৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটো আছিলে, কি হৈছে গুৰুকুল ভিত্তিক কেন্দ্ৰ কৰি আমাৰ যিটো সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটো আছিলে, আমাৰ যিটো সামাজিক স্থিতি যিটো আছিলে, সেই সামাজিক স্থিতিত আমি যেতিয়া আছিলোঁ, এতিয়াও আমি কৈছোঁ যে প্ৰত্যেকখন দেৱালয়ে, প্ৰত্যেকখন সত্ৰই, প্ৰত্যেকটো নামঘৰ মন্দিৰে সেই ঠাইত, সেই গাঁৱত সেই অৰ্থনৈতিক বিপ্লৱৰ ভূমিকা গ্ৰহণ কৰক। অৰ্থনৈতিক বিপ্লৱৰ কাৰণে নায়কৰ দৰে, সংগঠনৰ দৰে, সংগঠকৰ দৰে, সেনানীৰ দৰে মূল ভূমিকা গ্ৰহণ কৰক, সেইটো আমি আহ্বান কৰিছোঁ। কিয়নো আমি যদি আজি তাৰিখত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰোঁ, আমি যিমানেই হিন্দুত্বৰ কথা নকওঁ, যিমানেই হিন্দুৰ কথা নকওঁ কিয়, কাইলৈ যদি গৈ আকৌ আমি খেতিপথাৰত আমাৰ আৰাধ্য দেৱ দেৱতাক যদি আমি পূজা অৰ্চনা কৰিবলৈ আকৌ সেই বিধৰ্মীসকলে উৎপাদন কৰা খাদ্য সামগ্ৰীৰ পৰা পূজা অৰ্চনা কৰা সেইবোৰ বস্তু লৈ পেলাই আমি পূজা কৰিব লগা হয়, তেতিয়াহ'লে আমি হিন্দু হৈ থকাতকৈ নথকাই ভাল। যদি নিজৰ দেৱ দেৱীৰ পূজা অৰ্চনা কৰিবলৈ সিমানখিনি সাহস শক্তিও আমাৰ নাই, সিমানখিনি কামো যদি আজি আমি কৰিব পৰা নিজৰ ওপৰত বিশ্বাস নাই, তেতিয়াহ'লে আনৰ পিঠাৰে বিহু পতাৰ নিচিনা হ'ব। তাত না মোৰ বিহুটো থাকিব, না মোৰ সংস্কৃতি থাকিব, না মোৰ সভ্যতা থাকিব। গতিকে প্ৰত্যেকখন দেৱালয়, প্ৰত্যেকখন সত্ৰক কেন্দ্ৰ কৰি অসমত সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ হকে এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা হওক, সেইটো মই আপোনালোকৰ মাধ্যমেৰে কামনা কৰিছোঁ, আহ্বান কৰিছোঁ। প্ৰত্যেকখন দেৱালয়ৰ সেই পৰিচালনা সমিতিয়ে হওক বা তাৰ লগত জড়িত দাঁতি কাষৰীয়া প্ৰত্যেকখন হিন্দু গাঁৱৰ প্ৰত্যেকজন যুৱক যুৱতী আৰু সচেতন ৰাইজলৈ মই এইটো আহ্বান কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, আমি বিভিন্ন সময়ত কৈছোঁ গো সুৰক্ষাৰ কথা, গো মাংস বন্ধ কৰাৰ কথা। গুৱাহাটীখনতো আমি আপোনালোকৰ মাধ্যমেৰে বিভিন্ন সময়ত খবৰ পাইছোঁ, গৰু মাংস কাটি বিক্ৰী কৰি আছে, আজিও কৰি আছে, চলি আছে। তাৰ কাৰণ হয়তো মই এইটো বুলি ভাবিছোঁ, চিৰিয়াখানাত থকা পশুবোৰক গৰু মাংস দিয়াৰ ব্যৱস্থাটো আজি যদি আমি সেইটোৱে বন্ধ কৰিব পৰা অৱস্থাত নাই, চিৰিয়াখানাৰ মাংসভোজী জীৱ জন্তুক যেতিয়া পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গৰু কাটি গৰু মাংস খুৱাই থাকিব, যি খবৰ আমি পাইছোঁ, যি বিভিন্ন ধৰণৰ মহলৰ পৰা আমাৰ হাতলৈ সেই তথ্য আহিছে। গতিকে চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক আহ্বান কৰিছোঁ, আপোনালোকে অন্ততঃ চিৰিয়াখানাত থকা পশুকেইটাত গৰু মাংস খুৱাবলৈ বন্ধ কৰক। আৰু এইটো যদি বন্ধ নহয়, তাৰ পিছত কিন্তু আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আপোনালোক হ'ব লাগিব। 3 নম্বৰতে আপোনালোকক মই এইটো জনাব খুজিছোঁ, আমি বিভিন্ন সময়ত যিকেইটা বিষয় উপস্থাপন কৰি আহিছোঁ, যি ইছলামিক আগ্ৰাসনৰ বিষয়ে আমি বিভিন্ন সময়ত মাত মাতি আহিছোঁ, কথা কৈ আহিছোঁ, আৰু আমি কৈছোঁ বিভিন্ন সময়ত যে অসমৰ যিকোনো সমস্যাতকৈ প্ৰধান আৰু মূল সমস্যা ইছলামিক আগ্ৰাসন। আমি ইছলামিক আগ্ৰাসন বুলি কৈছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীজনে তাকে মোগলৰ আক্ৰমণ বুলি কৈছে। আমি ইছলামিক আগ্ৰাসন বুলি কৈছোঁ কাৰণ আমি খাৰাংখাচ মানুহ, আমি চিধা চিধি কথা কওঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীজন শান্ত শিষ্ট, তেওঁ ভদ্ৰ, তেওঁ মহানুভৱ, সেইকাৰণে তেওঁ মোগলৰ আক্ৰমণ বুলি কৈছে। এতিয়া মোগলনো কোন? মোগল মানে মুছলমান নহয় নেকি? মোগল মানে ইছলাম নহয় নেকি? তেওঁ ধুনীয়াকৈ ক'লে, আমি চিধা চিধি ক'লোঁ। এতিয়া মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে যেতিয়া ক'ব অসমত মোগলৰ আক্ৰমণ চলি আছে, তাৰ মানে ইমান দিন সত্যৰঞ্জন বৰাই যিমানবোৰ কথা কৈ থাকিলে, প্ৰত্যেকটো কথাই বাস্তৱ, প্ৰত্যেকটো কথাই প্ৰাসংগিক, আৰু প্ৰত্যেকটো কথাই সাম্প্ৰতিক সময়ৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ কথা। গতিকে অসমৰ ৰাইজক কিন্তু এইটো আহ্বান কৰিম, বিভিন্ন সময়ত আমি দেখিছোঁ যে হিন্দু সমাজখনত প্ৰত্যেকটো ক্ষেত্ৰতে হিন্দুৰ ওপৰতে অশান্তি হয়, হিন্দুক ফুচলাইও থাকে। ইয়াত হিন্দুৰ আমি সংখ্যাগৰিষ্ঠ, তাৰপিছতো আজি হিন্দু সন্ত্ৰাসিত কিয়?
কিয়নো এনেকুৱা কিছুমান আছে ৰাজনৈতিক নেতাই হওক বা সামাজিক নেতাই হওক যিসকলে সদায় হিন্দুসকলক একাষৰীয়া কৰি ৰাখি হিন্দুসকলক বিভিন্ন প্ৰকাৰে নস্বাত কৰি আহিছে। নহ'লেনো মাইনৰিটিক মানে মুছলমান, ইয়াত আমি খ্ৰীষ্টিয়ানৰ কথাও নুশুনে, জৈনৰ কথাও নুশুনে, শিখৰ কথাও নুশুনে। স্কলাৰশ্বিপ দিয়ে মাইনৰিটিত, শিখে পাইছে, শিখৰ প্ৰয়োজন আছে, পাৰ্চীয়ে পাইছে, জৈনে পাইছে, কাৰোবাৰ প্ৰয়োজন আছে তেওঁলোকক, কিন্তু কেৱল মাইনৰিটি মানে মুছলমানক দিব লাগে। তোমালোকে ইমান বছৰ মাইনৰিটি কৰি থাকিলা, তাৰপিছতো মুছলমানৰ এই অৱস্থা কিয়? শিখো মাইনৰিটি, পাৰ্চীও মাইনৰিটি, জৈনো মাইনৰিটি, তেওঁলোকৰ অৱস্থা আজি ভাৰতবৰ্ষৰ অৰ্থনীতিত কি, আৰু তোমালোকৰ এই অৱস্থা কিয়? তাৰ বাবে দায়ী কোন? আমি, মই নে হিন্দুত্ব হকে মাত মতা সেইসকল ব্যক্তি? তোমালোকৰ দেখোন আছিলে নেতা, পালি নেতাসকল চব, তাৰপিছতো কিয় অৱস্থা? এইবোৰ বন্ধ হ'ব লাগে। মাইনৰিটিৰ নামত স্কলাৰশ্বিপ কেৱল মুছলমানৰ কাৰণে হ'ব নোৱাৰে। তাৰ কাৰণে যদি দিবই লগা আছে, আমাৰ কাৰ্বি, কছাৰী, বড়ো, ডিমাচা, কুকি, মৰাণ, মটক, যিমান জাতি জনগোষ্ঠীৰ দুখীয়া ল'ৰা ছোৱালীবোৰ আছে, মাইনৰিটিৰ সমগ্ৰখিনি আপোনাৰ জলপানীয়ে কওক, কিবা কিবিয়ে কওক, যিমান আছে গোটেইবোৰ কাটি নি আমাৰ সেই মানুহখিনিক দিব লাগে, তেওঁলোকে পঢ়া শুনা কৰিব লাগে। অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰি দিম বুলি কৈছে। মই তেওঁলোকৰ এই সিদ্ধান্তক আন্তৰিকতাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ কৈছোঁ, এইটো যাতে সন্মুখত ইলেকশ্যন আছে, ইলেকশ্যনৰ কাৰণে আপোনালোকৰ যাতে পলিটিকেল ষ্টাণ্ট যাতে নহয়। দুদিন পিছত আকৌ যাতে কৈ নিদিয়ে মাদ্ৰাছা আমি খুলি দিলোঁ বিভিন্ন কাৰণত, কাৰণ মাদ্ৰাছা জেহাদীৰ কাৰখানা। আমাক যি ধৰণে অত্যাচাৰ কৰা হৈছে, সেই মাদ্ৰাছাবোৰক আমাক নষ্ট কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়। যিখন কোৰাণত লিখা আছে আমি অবিশ্বাসী, আমাক নষ্ট কৰিব লাগে, আমি সেহেঁত থকা ঠাইবোৰ আমাক জঞ্জাল আঁতৰাই পঠাব লাগে, যিবোৰ আমি বিভিন্ন সময়ত দেখি আছোঁ। তাৰ মূল আধাৰ বস্তু এই মাদ্ৰাছাবোৰ বন্ধ হ'ব লাগে। কিয়নো আমাৰ পইচা দিছোঁ, আমি হিন্দু সমাজে পইচা দিছোঁ, আমি কৰ দিছোঁ, হিন্দুৰ সংখ্যা বেছি অসমত, ভাৰতবৰ্ষত, আমি পইচা দিছোঁ। আমাৰ পইচাৰে চৰকাৰে কাৰোবাক ধৰ্মীয় শিক্ষা দিব, আৰু সেই ধৰ্মীয় শিক্ষাৰে আমাকেই অত্যাচাৰ কৰিব, আৰু আমি মনে মনে থাকিম। তেনেকুৱা হ'ব পাৰে? তেনেকুৱা হ'বলৈ দিব আপোনালোকে? আমিতো নিদিওঁ। ইমান বছৰ দিছিলে, আমিতো নিদিওঁ। এতিয়া কোন আহে জাতীয়তাবাদী, তথাকথিত সুবিধাবাদী জাতীয়তাবাদী? চাওঁ আহক। আপোনালোকে যাক জাতীয়তাবাদী বুলি ভাবে, তেওঁলোকলৈ মই মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকে বদৰুদ্দিন আজমলক লৈ ৰাজনীতিও কৰিবলৈ গ'ল। বদৰুদ্দিন আজমলৰ নিচিনা সেই মানুহবোৰক লগত লৈ, সেই ইছলামিক শক্তিক লগত লৈ আপোনালোকে অসমৰ বিৰুদ্ধে আন্দোলন কৰিলে, আৰু সেই বদৰুদ্দিন আজমলে আপোনালোকৰ সন্মুখতে থাকি, আপোনালোকৰ লগতে থাকি, বুকুৰ মাজতে থাকি আৰবী ভাষাত বেনাৰ পোষ্টাৰ ছপাই দিলে। তাৰপিছত আপোনালোকৰ কলিজা নকঁপিল, আপোনালোকে জাতীয়তাবাদ কৰে। জাতীয়তাবাদ বুজি পায়। যিখন ৰাষ্ট্ৰীয় পতাকা আমি জাতীয় পতাকা বুলি কৈছোঁ, সেই জাতীয় পতাকাখনে কোনটো জাতিক প্ৰতিনিধিত্ব কৰে? কাৰ্বি, কছাৰী, বিহাৰী, নেপালী, বাঙালী, ৰাজস্থানী, কোনটো? সেইখন কোনটো জাতিৰ পতাকা যিখনক আমি জাতীয় পতাকা বুলি কৈছোঁ? যদি সেইখনে এটা জাতিক প্ৰতিনিধিত্ব কৰে, তেতিয়াহ'লে সেইটো ভাৰতীয়। আৰু আমাৰ জাতীয়তাবোধটো ভাৰতীয়ত্ব হ'ব লাগিব, যি ভাৰতীয়ত্বৰ মূল আধাৰটো হ'ল হিন্দুত্ব। গতিকে আমাৰ জাতীয়তাবাদ যদি হ'ব লাগে, আমাৰ হিন্দুত্ব, আৰু আমি যাক জাতীয়তাবাদ বুলি কৈছোঁ, সেইটো ভাষাকেন্দ্ৰিক জাতীয়তাবাদ। যিটো ভাষা 40 কিলোমিটাৰত সলনি হৈ যায়। বৰপেটাৰ ভাষা নলবাৰীত নিমিলে, নলবাৰীৰ ভাষা কামৰূপত নিমিলে, কামৰূপৰ ভাষা নগাঁৱত নিমিলে, নগাঁৱৰ ভাষা যোৰহাটত নিমিলে, যোৰহাটৰ ভাষা আপোনাৰ তিনিচুকীয়াত নিমিলে, গোৱালপাৰাত নিমিলে, ধুবুৰীত নিমিলে। আৰু আমি ভাষাকেন্দ্ৰিক কথাটো লৈ পেলাই আমি গোটেই কথাখিনি নস্বাত কৰিব খুজিছোঁ। আৰু কি কৰিলা? সেই ভাষা ৰক্ষা কৰিবলৈ গ'ল। লাজ লাগিছে আজি মোৰ ক'বলৈ। আপোনালোকে ভাষা ৰক্ষা কৰিবলৈ গ'ল, তাৰপিছত ৰাইজৰ দল খুলিলে। ৰাইজৰ দলৰ পোষ্টাৰত যি কথা ক'লে যে বাঙালী ভাষা, সেই বাঙালী ভাষাত বেনাৰ পোষ্টাৰ কিয় ছপালে, য'ত আপোনালোকে সেইখিনি মানুহে অসমীয়া ভাষা ৰক্ষাৰ কথা কৈছিলে? তাত কিয় বাঙালী ভাষাত পোষ্টাৰ আহিল আপোনালোকৰ? মই হিন্দু, মই প্ৰত্যেকটো ভাষা সমৰ্থন কৰোঁ। মোৰ কথাত বাঙালী ভাষাও থাকিব পাৰে, বিহাৰীও থাকিব পাৰে, যিকোনো ভাষা থাকিব পাৰে, ভাৰতবৰ্ষৰ যিকোনো এটা ভাষা থাকিব পাৰে। আপোনালোকে অসমীয়া ভাষাৰ কথা কৈছিলে। ৰাইজৰ দলৰ পিছফালৰ বেনাৰখনত বাঙালী ভাষা কেনেকৈ আহিল? কেনেকৈ আহিল? ক'ৰ পৰা আহিল? এইবোৰ চৰিত্ৰ আপোনালোকেও চিনি পাওক।
আমাৰ তথাকথিত জাতীয়তাবাদীৰ এই স্বৰূপটো আপোনালোকে জানক, কিয়নো এওঁলোকে মাতৃক বিক্ৰী কৰি নিজৰ ঘৰ চলাব পৰা মানসিকতা আছে। আজি অসমখন মাতৃ, অসমক কোনোৱে মাতৃক ধৰ্ষণ কৰি মাতৃক ধৰ্ষণ কৰিলে তেওঁলোকে চাই থাকিব পাৰে, তেওঁলোকে মনে মনে থাকিব পাৰে, কিয়নো তেওঁলোকৰ নিজৰ পকেটটো নিজৰ ঘৰখনৰ বাহিৰে একো চিনি নাপায়। আৰু এইসকল কেৱল আন্দোলনকাৰী, পেছাধাৰী আন্দোলনকাৰী। আমি পেছাধাৰী আন্দোলনকাৰী নহয়, কাৰণ আমি এটা বিষয়ত লাগি আছোঁ। কোনোবাই কয় এটা বিষয়তে কিয় লাগি আছে আৰু অসমৰ সমস্যা নাই? আছে। মইতো সকলোৰে ল'ব নোৱাৰোঁ, মইতো এক্সপাৰ্ট নহয় চবতে। মই এটাতেই লাগিম, কাৰণ মই পেছাধাৰী নহয়। সেইকাৰণে পেছা দিছে, কণ্ট্ৰেক্ট দিছে, চব বিষয়তে মাতিছে। সেইকাৰণে অসমত আজিলৈকে এটা সমস্যাও সমাধান নহ'ল। আৰ্টিকল কি কয়, ক্লজ 6 আছাম একৰ্ডৰ কি কৰিলা ইমান বছৰ? আজিও আন্দোলন কিয়? আন্দোলনেই কৰি থাকিছে, পইচা দিয়ে আন্দোলন কৰে, ঠাণ্ডা হৈ যায়, কোনোবাই চাগে কিবা দি দিয়ে, আকৌ গৰম কৰি দিয়ে, কিন্তু সমস্যা সমাধান নহ'ল। বাংলাদেশী 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 শুনি থাকিলোঁ 40 বছৰৰ পৰা এটাই শব্দ বাংলাদেশী। তাতকৈ যদি বাংলাদেশী শব্দটোতকৈ আমি অসম ক'লোহেঁতেন, আমি অসমক চাগে আৰু বেছি ভাল কৰিব পাৰিলোহেঁতেন। বাংলাদেশতো চাগে বাংলাদেশৰ নাম ইমান উচ্চাৰণ নহয় যিমান আমাৰ আন্দোলনকাৰীয়ে লয়, অসমত লয়। আৰু অসমৰ বেলেগ সমস্যা নাছিল। তেতিয়া আছিল বাংলাদেশী, এতিয়া আকৌ মুছলমান বাংলাদেশী, হিন্দু বাংলাদেশী। কিয়? কিয়? বিষয় লাগে, ইছ্যু লাগে আন্দোলন কৰিবলৈ, ঘৰ চলাবলৈ। সুধিব আপোনালোকে। আমি কৈছোঁ এতিয়া অসমত জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণৰ যি আমি যাত্ৰা আৰম্ভ কৰিছোঁ, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ হ'ব, হৈ আছে, চলি আছে। ইয়াৰ পিছত আমি বৃহস্পতিবাৰে এখন আছে, তাৰপিছত আমি ধুবুৰীলৈ যাম। আপোনালোকে যদি ধুবুৰীলৈ যাম, এইবাৰ ধুবুৰীত আমি হিন্দু একত্ৰিত কৰিম। কোনে কি কৰিব চাওঁ, কাৰ কি সাহস আছে চাওঁ। হিন্দুক মন্দিৰলৈ যোৱাত মহামায়া মন্দিৰলৈ যাম শিৱ ধুবুৰীত, মই কৈ দিলোঁ আপোনালোকক। ডেটটোও জনাই দিম আপোনাক, ৰাজহুৱাকৈ জনাই দিম। এজন হিন্দুক মন্দিৰলৈ যোৱাত অসমত কোনে বাধা দিয়ে এইবাৰ চাম আমি। কাৰণ মহাভাৰততে কৈছে নহয়, এইটো কথা মই জনা নাছিলোঁ। কালি আপোনালোকৰ মাজতে বহি থকা এগৰাকী সাংবাদিকে তেওঁ এটা আৰ্টিকল লিখি পেলাই মোলৈ পঠিয়াইছে। তেওঁৰ নামটো মই নকওঁ, তেওঁ সেই পইণ্টটো দি দিলে। মই পাহৰি আছিলোঁ ইমান দিনে কথাটো, যে আমি কওঁ হিন্দু সমাজে আমাক দুৰ্বল কৰিছে, অহিংসাই পৰম ধৰ্ম বুলি কৈছে। কিন্তু মহাভাৰতৰ উদ্ধৃতি দি তেওঁ এটা আৰ্টিকল লিখিছে, তাত কৈছে যে অহিংসা পৰম ধৰ্ম হয়। তাতে কি কৈছে, ধৰ্ম হিংসা তথৈৱ চ, মানে অহিংসা পৰম ধৰ্ম, কিন্তু ধৰ্ম ৰক্ষাৰ বাবে কৰা হিংসা অহিংসাতকৈও শ্ৰেষ্ঠ। অহিংসা পৰম ধৰ্ম মানিছোঁ, কিন্তু আমাৰ ধৰ্ম ৰক্ষাৰ কাৰণে যদি আমি হিংসা কৰিব লগা হয়, সেইটো মহাভাৰতত লিখা আছে। আজি যদি প্ৰয়োজন হয়, কোনোবাই যে আমাক ক্ষতি কৰে, তেতিয়াহ'লে আমি শান্ত হৈ আছোঁ, আমাক অশান্ত হ'বলৈ আপোনালোকে বাধ্য নকৰিব। মই মুকলিকৈ এই কথা আপোনালোকক জনাই দিছোঁ। আৰু সত্যৰঞ্জন বৰা কোনো এটা বিশেষ সংগঠনৰ ব্যক্তি নহয়, সেইটোও জনালোঁ। বিভিন্ন সময়ত কয় সত্যৰঞ্জন বৰা কিবা কোন সংগঠনৰ বা, সত্যৰঞ্জন বৰাই কিবা নতুন সংগঠনেই জন্ম দিব নেকি? সেই মানসিকতা সত্যৰঞ্জন বৰাৰ নাই। কাৰণ মোৰ অসমত থকা প্ৰত্যেকটো হিন্দু সংগঠন সত্যৰঞ্জন বৰাৰ সংগঠন, অসমত থকা প্ৰত্যেকজন হিন্দু সত্যৰঞ্জন বৰাৰ, আৰু মই প্ৰত্যেকটো হিন্দু সংগঠনৰ হৈ থাকিম। গতিকে যিসকলে ভাবিছে, আৰু এটা চাওক, এটা কোনো সংগঠন নাই, কোনো বেনাৰ নাই, সেইকাৰণে বেনাৰো আমি পিছফালে ৰখা নাই। এটা চিন্তাত প্ৰত্যেকজন অসমৰ হিন্দু লগ লাগিছে। তাৰপিছত আপোনালোকৰ কিবা সংগঠন প্ৰয়োজন আছে নেকি? একো কোনো নাম নথকাকৈ সকলো সংগঠিত হৈছে আজি, তাৰপিছত কিবা সংগঠন লাগে নেকি? সংগঠন কিয় লাগে আপোনালোকক? 70টা নে 80টামান সংগঠন জাতীয়তাবাদী কিয়? চান্দা তুলিবলৈ, ঘৰ চলাবলৈ, চান্দা তুলিবলৈ সংগঠন লাগে নে ঘৰ চলাবলৈ সংগঠন লাগে? আমাকতো প্ৰয়োজন হোৱা নাই, কাৰণ আছেই সংগঠন, যি আছে আছে, তেওঁলোকে কৰিব। মই প্ৰত্যেকটো সংগঠনৰ, মই কাৰো লগত নাই, মানে সকলোৰে লগত আছোঁ। এটা চিন্তা যেতিয়া থাকে, চিন্তা যেতিয়া দেখে, তেতিয়া কোনো সংগঠনৰ প্ৰয়োজন নাথাকে। যিবোৰ কথা আমি বিভিন্ন সময়ত দেখা পাইছোঁ। স্বাধীনতা আন্দোলনখনো কোনো সংগঠনৰ বেনাৰত হোৱা নাছিল, কিন্তু পিছত কংগ্ৰেছে ভৰাই ল'লে পকেটত, বোলে আমিহে কৰিছিলোঁ। বাকী মানুহবোৰ কংগ্ৰেছী আছিল নেকি তেতিয়া? চিন্তা এটা আছিল, আমিও এটা চিন্তা লৈ আগবাঢ়িছোঁ। অসমত এই পৰিৱৰ্তন আপোনালোকে দেখিব। সোধক কিবা আছে? মই বিজেপিৰ সক্ৰিয় সদস্য, এতিয়াও মোৰ এক্টিভ মেম্বাৰশ্বিপ আছে, কিন্তু মই কোনো দায়িত্বত নাই। বিজেপি সদস্য পদত আছোঁ, দায়িত্বত নাই। আছিলোঁ আগতে, কিষাণ মৰ্চাত আছিলোঁ, যুৱ মৰ্চাত আছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ 2016 চনৰ নিৰ্বাচনৰ ছ'চিয়েল মিডিয়াৰ কেম্পেইন ইনচাৰ্জ আছিলোঁ। মই আছিলোঁ,
আজিও মই বিজেপিৰ সদস্য হয়, কিন্তু মই যি কৰিছোঁ না বিজেপিৰ হৈ কৰিছোঁ, না RSSৰ হৈ কৰিছোঁ, না কোনোবা সংগঠনৰ হৈ কৰিছোঁ। এয়া চিন্তা মই সমগ্ৰ হিন্দু সমাজখনৰ হৈ কৰিছোঁ। ইয়াত না মোক কোনোবাই ৰাজনীতিয়ে বাধা দিব পাৰিব, না কোনোবা সংগঠনৰ সাংবিধানিক কথা পতাই মোক বাধা দিব পাৰিব। তাৰমানে এইটো নহয় যে মই সংগঠনৰ নীতি নিয়ম উলংঘা কৰিম, যিকোনো সংগঠনক মই তৎসাৎ কৰিম, সেইসকলক কৰিম যিসকলে সংগঠন তুলি চান্দা তোলে, তেওঁলোকক কৰিম। বিজেপি ইমান বছৰ শাসনত থাকিল, আপুনি যিহেতু ইছলামিক আগ্ৰাসনৰ কথা কৈছে আৰু বিজেপি সদস্য বুলিও কৈছে, কিন্তু সেই ইছলামিক আগ্ৰাসন কিহৰ কাৰণে কৰিব নোৱাৰে? শৰাইঘাটতো কেইখন বুলি কোৱা হৈছিল 2016, কিন্তু এই 4.5 বছৰ সেই ইছলামিক আগ্ৰাসন কৰিব নোৱাৰিলে, অথচ আপুনি এতিয়া আকৌ কৈ আছে বা মুখ্যমন্ত্ৰীৰ মুখতো শুনা পোৱা গৈছে খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত নহয়। এই 4.5 বছৰ তেন্তে কি কৰিলে চৰকাৰে? কিমানটা বাংলাদেশী কৰিলে বা চিনাক্ত কৰিলে, কিবা তথ্য আছে নেকি? চাওক, আমি বিভিন্ন সময়ত কৈছোঁ চৰকাৰ এখন পাতি দিয়া মানেই এইটো নহয় যে গোটেই ব্যৱস্থাটো পৰিৱৰ্তন হৈ যাব। সেইটো এটা ব্যৱস্থা, যি ব্যৱস্থাৰ মাজে চৰকাৰ পাতি দি আমি নাকত তেল দি শুই থাকিব নোৱাৰোঁ। আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, আমি কৰি যাম। আৰু সেইবোৰ আলু, কচু, বেঙেনা, বিলাহী নহয়, বস্তাত ভৰাই দলিয়াই পেলাই দিব, ডাষ্টবিনত পেলাই দিব, এটা প্ৰচেছ আছে। আৰু আমি বিভিন্ন সময়ত এই কথাটো কৈছোঁ যে আমাৰ এই যে তথাকথিত জাতীয়তাবাদীসকল আছে, তথাকথিত দেশপ্ৰেমী, ভাষাপ্ৰেমীসকল আছে, তেওঁলোকে বাৰে বাৰে গৈ এই যে 70 বছৰ 600 বছৰীয়া গোলামী মোগলৰ তলত, 200 বছৰীয়া গোলামী ব্ৰিটিছৰ তলত, 70 বছৰীয়া দালালি কংগ্ৰেছৰ তলত, এই 800 প্ৰায় 900 বছৰৰ মানসিকতা সলনি হ'বলৈ, যি মানসিকতাত কেৱল ইছলামাইজেশ্যন, ইছলামৰ তুষ্টিকৰণ সোমালে, কেৱল দালালি সোমালে, সেই মানসিকতা আজিও এই অসমখনৰ পৰা শেষ হৈ যোৱা নাই। 900 বছৰীয়া এটা পৰিৱেশ 4 বছৰত কেনেকৈ নষ্ট কৰিব? 900 বছৰীয়া মানসিকতা, দুৰ্বল মানসিকতা কেনেকৈ শেষ কৰিব? কিয়নো আমি পাহৰি যাওঁ, আমি সদায় এই 900 বছৰৰ হিচাপ কৰোঁ, কিন্তু তাৰ আগতো যে ভাৰত আছিল, তাৰ আগতো যে অসম আছিল, চাণক্যৰ কথা পাহৰি যাওঁ, অশোকৰ কথা পাহৰি যাওঁ, প্ৰাগজ্যোতিষপুৰৰ কথা পাহৰি যাওঁ। আমি লাগে ভাৰতখন মোগল অহাৰ পিছৰ পৰাহে আমাৰ ভাৰতখন, আমাৰ লাগে ব্ৰিটিছ অহাৰ পিছৰ পৰাহে আমাৰ ভাৰতখন। কিন্তু সেইখন ভাৰত ৰোগীয়া ভাৰত, সেইখন অসম ৰোগীয়া অসম, এই চব ৰোগাক্ৰান্ত। সেইকাৰণে 900 বছৰীয়া বেমাৰ এটা, 900 বছৰীয়া ৰোগ এটা, আৰু যিসকলে 4 বছৰ 4.5 বছৰত সম্পূৰ্ণ কৰিম বুলি ভাবিছে, সেইটো আচলতে ভবাজনৰ সীমাবদ্ধতা, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, আপোনালোকে দেখিছে, সকলোৱে বুজিছে, তাৰ প্ৰচেছ আৰম্ভ হৈছে। সেইকাৰণে আজিও সত্যৰঞ্জন বৰাৰ নিচিনা কোনোবাই হাজাৰ হাজাৰ মানুহে অসমৰ চাৰিওফালে এই কথাবোৰ মুকলিকৈ ক'বলৈ লৈছে, সঁচা কথাবোৰ বিচাৰ কৰিব পাৰিছে। এইটোৱে হয়তো এই কথাটোত মই কোৱা, মই থকা, মই সংগঠন কৰা সেই সংগঠনবোৰৰ হিন্দু চেতনাৰ ইয়াই প্ৰতিফল আপোনালোকে দেখা পাইছে। হৈছোৱে সফল, নহ'লে আপোনালোক কিয় বহি আছে? সফল হৈছোঁ ন? আপোনালোক বহি আছে মানে সফল, আপোনালোক বহি আছে মানে সফল। তো এইকাৰণে অসমৰ বিভিন্ন ঠাইলৈ যাওঁতে অসমৰ হাজাৰ হাজাৰ মানুহ, বহুত সময়ত কৰোণা প্ৰট'কলৰ কাৰণে মই সেই মানুহে বহুতে কয় 50টা মানুহে, কিন্তু মই জানো, মই নিজে সেই পক্ষত থাকি মইতো কৰোণা প্ৰট'কল ব্ৰেক কৰিব নোৱাৰোঁ। কিন্তু বিভিন্ন সময়ত যেতিয়াই প্ৰয়োজন হৈছে, যেতিয়াই অত্যাচাৰী বিধৰ্মীবোৰে আমাক বাধা দিব চেষ্টা কৰিছে, সি হাজোতেই হওক, বাছচাতেই হওক, অন্য ক'ৰবাতে নহওক কিয়, তাতেই দেখিছে হাজাৰ হাজাৰ আমাৰ মানুহ ওলাই আহিছে। তাৰমানে মই সফল নহয়। এটা কথা জানেনে, মই উপমা এটা দি পেলাই কওঁ, যেতিয়া কেমো দিয়ে নহয়, কেঞ্চাৰ এটাক, কেমোটো বাদ দিয়ক, কিন্তু টান পাব। এডভাৰটাইজ দিয়ে নহয় ভিক্সৰ টিভিত, গ'লে কি খিচখিচ, দেখিছে? এডভাৰটাইজ দিলে যে ভিক্সটো খাই দিয়াৰ লগে লগে যে বীজাণুবোৰে ফৰফৰাই, দেখিছেনে? তাৰপিছত বীজাণুবোৰ মৰি যায়। এই যে মই জেগাত পৰিছে মানে মেডিচিনটো, সেইকাৰণে এটা ফৰফৰাইছে। মেডিচিন জেগাত পৰিছে কাৰণে ফৰফৰাইছে। ফৰফৰণিবোৰক, বীজাণুবোৰক নষ্ট কৰিবলৈ প্ৰশাসনে সেই ব্যৱস্থা ল'ব লগা হৈছে। তাত মেডিচিনটো পৰাৰ কাৰণে বীজাণুৱে ফৰফৰাইছে, আৰু বীজাণুৰ ফৰফৰণি নোহোৱা কৰিবলৈ প্ৰশাসনে ব্যৱস্থা কৰিব লগা হৈছে। সেইটোৱে কথা। নহয়, চাওক কিমান মানুহ আছে। অখিল গগৈ আছে, লুৰিণজ্যোতি গগৈ আছে, সমুজ্জ্বল ভট্টাচাৰ্য আছে, আৰু কোনোবা আছে, অজিত কুমাৰ ভূঞা আছে, মনজিত মহন্ত আছে, হীৰেণ গোহাঁই আছে, আৰু কি কয়
ঢেৰ আছে দেখোন, হিচাপ ল'লে এসোপা ওলাব। 70টামান সংগঠন আছে এইবোৰ মাত মাতিবলৈ, তাৰপিছতো তেওঁলোকে কিয় সমস্যা সমাধান কৰিব পৰা নাই? এজন সত্যৰঞ্জন বৰাই ইছলামিক আগ্ৰাসনৰ কথা কৈছে, আপোনালোক মই নামাতো, কাৰণ ইমানবোৰ মানুহ আছে, মোৰ বিষয় নহয়। মই কৈছোঁ কাৰণ মোৰ কাৰণে এই বিষয়বোৰতকৈ ইছলামিক আগ্ৰাসন আটাইতকৈ বেছি প্ৰধান আৰু ভয়ংকৰ সমস্যা অসমৰ কাৰণে। মই আগতো কৈছোঁ, সেইকাৰণে মই মাতিছোঁ। ইছলামিক আগ্ৰাসন অসমৰ কাৰণে, ভাৰতৰ কাৰণে, গোটেই বিশ্বৰ কাৰণে একমাত্ৰ আৰু প্ৰধান সমস্যা, মূল সমস্যা। সেইটোত মই মাতিছোঁ, যিটোত আপোনালোকৰ ঠিক আছে। যদি ইছলামিক আগ্ৰাসন হৈছে তেতিয়া চৰকাৰ ব্যৰ্থ হৈছে নে চৰকাৰে সংস্থাপনৰ সুবিধা কৰি দিয়াৰ বাবে আজি আপোনালোকে ৰাজনীতি কৰিবলৈ সুবিধা পাইছে? চৰকাৰেতো কয়, আজি আপুনি 4 বছৰ চৰকাৰখনে কৈছে, ইমান বছৰ কাৰ চৰকাৰ আছিল, কোনে পাতিলে? টপ'গ্ৰাফি ছাৰ্ভে কৰক, GIS-ত যাওক, জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন ছিষ্টেম, ছেটেলাইট উলিয়াওক, গোটেই উলিয়াওক। সেইবোৰ আপোনালোকৰ হাততে আছে। কোনটো এটা এটাকৈ কওক। NRC-ত মই বিভিন্ন সময় কৈছোঁ নহয়, মই এটা এটাকৈ যাম, চবতে মই নামাতো। মই যি মন যায়, যিটো বিষয় মোৰ সন্মুখত আহিব, মই পৰ্যায়ক্ৰমে যাম। মই পেছাদাৰী আন্দোলনকাৰী নহয়। মই কাৰ উত্তৰ দিম এতিয়া? কাৰ উত্তৰ দিম? কওক, এজন এজনকৈ কওক। আপুনি কৈছে ন বিজেপি আপুনি সক্ৰিয় সদস্য, NRC-খনৰ ক্ষেত্ৰত আপুনি কিয় নিশ্চয় কৰে? NRC-খনৰ বিষয়টো কৈছোঁ। NRC-খনৰ যিটো বিষয়, NRC বিষয়, তাৰ কাৰণে সুপ্ৰিম কোৰ্ট আছে, তাৰ কাৰণে আমাৰ চৰকাৰ আছে, তাৰ কাৰণে বিষয়ববীয়াসকল আছে, তাৰ কাৰণে ক'বলগীয়া মানুহো আছে। তেওঁলোকে ক'ব কিয় বিচাৰে যে এজন মানুহে চবতে মাতিব লাগে, সেইটোৱে মই বুজি নাপাওঁ। মই বংগমূলীয়া চংগমূলীয়া মই ডিভাইড কৰা নাই। মই ইছলাম আৰু কোৰাণৰ কথা কৈছোঁ, আপোনালোকে ভাগ কৰে, মই ভাগ চাগ কৰা নাই। মই সেইসকল মুছলমানৰ বিৰুদ্ধে। কোনে? ইছলামিক আগ্ৰাসন, মইতো ইছলামিক আগ্ৰাসনৰ কথা কৈছোঁ। মই মোৰ ধৰ্মৰ সংৰক্ষণৰ কথা কৈছোঁ আৰু মোৰ গাত লগা বেমাৰটোৰ কথা কৈছোঁ। মই মাস্ক পিন্ধিছোঁ, আপোনালোকে মাস্ক পিন্ধিছে কিয়? কৰোণা হৈছে, কৰোণাৰ পৰা যাতে আপোনালোকে ছিকিউৰ হ'ব পাৰে, কৰোণাই যাতে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰে, সেইকাৰণে আপোনালোকে মাস্ক লগাইছে, চেনিটাইজো কৰিছে। এতিয়া মোৰ এইটো হিন্দু শৰীৰ, মোৰ এইটো হিন্দু সভ্যতা সংস্কৃতি, ইয়াত মোক কৰোণাৰ দৰে ইছলামিক আগ্ৰাসনে নষ্ট কৰিছে। তো মই সেই কৰোণাৰ কথা, সেই বেমাৰৰ কথা মই কিয় নক'ম? যদি মই যদি মই কৰোণাৰ কথা মুকলিকৈ ক'ব পাৰোঁ, আমি আলোচনা কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰিকশ্যনো ল'ব পাৰোঁ, মোৰ এই হিন্দু সমাজত, হিন্দু সভ্যতাত, হিন্দুৰ শৰীৰটোত ইছলামিক আগ্ৰাসনে আৰৱ দেশৰ চিন্তাই আহি মোক নষ্ট কৰিব, তাৰ বিষয়ে মই কিয় নক'ম? বেমাৰ, কৰোণা যেনেকৈ সমাজ নষ্ট কৰিছে, আমাক ভয়াত কৰিছে, ইছলামিক চিন্তাধাৰাও এটা ৰোগ, এটা বেমাৰ, যি সমগ্ৰ বিশ্বৰ মানৱ সভ্যতাক নস্যাৎ কৰিছে, বিশ্বৰ মানৱ অধিকাৰ নষ্ট কৰিছে। চৰকাৰ প্ৰশাসনে লাভ দিয়াত নিয়ন্ত্ৰণ কৰিব পৰা নাই। আপোনালোকে মুখ্যমন্ত্ৰীক আবেদন জনাব, গৃহ বিভাগক আবেদন জনাব যে লাভ দিয়াত কিয় বন্ধ কৰিব পৰা নাই? 1400 বছৰীয়া পৰিক্ৰমা নহয়, 1400 বছৰীয়া প্ৰক্ৰিয়া। আপোনালোকে এবছৰত কেনেকৈ শেষ হ'ব? বাৰে বাৰে বুজক সেইটো। আমি আৰম্ভ কৰিছোঁহে, কিমান দিন লাগিব ক'ব নোৱাৰি, লাগিব, দীঘলীয়া হ'ব। কিজানিবা মই থাকোঁ নাথাকোঁ নাজানো, কিন্তু এই প্ৰক্ৰিয়া চলি থাকিব। সেইটো মোৰ কাম নহয় নহয়, সেইটো মই দিয়া নাই, সেইটো সত্যৰঞ্জন বৰাই দিয়া নাই। যিজনে দিছে তেওঁ সুধিব। বিজেপি সংখ্যালঘু প্ৰীতিটো কিয় হঠাৎ বৃদ্ধি পাইছে? বহুতো লোকে যোগদান কৰিছে ইতিমধ্যে। কি অভিজিত? মোৰ প্ৰশ্ন আপোনালোকে দিলক যে লাভ দিয়াত আপোনালোকে লাভ দিয়াতৰ বিৰুদ্ধে আপোনালোকে মাত পাতিছে, কিন্তু চৰকাৰ বা প্ৰশাসন থকাৰ পাছতো তেওঁলোকে ক'ৰবাত ব্যৰ্থ হৈছে নেকি যে আপোনালোকে লাভ দিয়াতক লৈ ইমান বিৰুদ্ধে আপোনালোকে মাত পাতিছে? মুখ্যমন্ত্ৰী আপুনি আবেদন জনাব নেকি যে লাভ দিয়াত নিয়ন্ত্ৰণ কৰাৰ বাবে অধ্যাদেশ জাৰি কৰক, উত্তৰ প্ৰদেশত যেনেদৰে অধ্যাদেশ জাৰি কৰা হৈছে? নাই, আমি চাওক, আমি অধ্যাদেশ বহুত হ'ল, আৰু কি অধ্যাদেশ নহয়, আমি আবেদন বহুত জনালোঁ, আৰু কাকো আবেদন নজনাওঁ। যি কৰিম আমি ফিল্ডত কৰি আছোঁ। তাৰ পৰা দেখি যদি নেতৃত্বই ভাবে এইটো অসমৰ কাৰণে সমস্যা, তেওঁলোকে চিন্তা কৰিব। কিয় আমি লিখি দিব লাগে এইটো সমস্যা তেওঁলোকে দেখা নাই, তেওঁলোকে বুজা নাই, তেওঁলোকে চাই থকা নাই। তেওঁলোক অসমৰ এই ৰাজ্যখনৰ এই মানুহখিনিৰ হিন্দু সমাজৰ অভিভাৱক তেওঁলোক নহয়। আমি কিয় লিখি দিব লাগে? তেওঁলোকে দেখি থকা নাই। আমি কেৱল দেখুৱাই আছোঁ এই ধৰণৰ হৈছে। অসমৰ বিভিন্ন ঠাইত গৈছোঁ, আমাৰ মানুহখিনিৰ মাজত সেই সচেতনতা জাগ্ৰত কৰিছোঁ। জাগ্ৰত হৈছে কাৰণে এই লাভ জেহাদীবোৰ ওলাইছে। যেনেকৈ উই সাফলো এটা থাকে, আমি দেখা পাওঁ, কিন্তু তাৰ ভিতৰত থকা উইবোৰ দেখা নাপাওঁ। যেতিয়া এক ছেকেণ্ড ৰ'ব, যেতিয়া সাফলোটো ভাঙি দিয়া যায়, তেতিয়া তাৰ পৰা উইবোৰ ওলায়।
উইবোৰ ওলায়। চাওক, আপোনালোকে দিব কি কৰিব সেইটো আপোনালোকৰ কথা, মোৰ ক'ব লগাখিনি মই ক'ব লাগিব নহয়। আপোনালোকে জানিবও লাগিব, বুজিবও লাগিব। গতিকে সেই ঘৰটো যেতিয়া ভাঙি যায় নহয় উই সাফলতো, তেতিয়া তাৰ পৰা ওলাই উই। এতিয়া আমি চেতনা জগাইছোঁ, লাভ জেহাদী ওলাইছে। নাই জনোৱা, আমি নজনাওঁ বুলি কৈছোঁ। আমি কাম কৰি আছোঁ। নাই, এইটো শেষ কৰি লওঁ এটা এটাকৈ। এইটো যেতিয়া দেখিছোঁ যে এটা মাত্ৰা পাইছে, তাৰপিছত আপোনালোকে বিচৰা যিকোনো সমস্যাৰ হৈ মই মাত মাতিম। সেইটোতো মই ক'ব নোৱাৰোঁ। কৈছোঁ নহয়, মই থাকিবও পাৰোঁ নাথাকিব পাৰোঁ, মই ক'ব নোৱাৰোঁ। সময়টো লাগিব। সময়টো কিমান লাগিব? আমি সফল। আজি আমি এইখিনি পাইছোঁ, আপোনালোক আহিছে, অসমৰ ৰাইজ আহিছে, আমি সফল। আমি দেখা পাইছোঁ। কোনটো? লাভ জেহাদৰ সমস্যাটো আমি কৈছোঁ নহয়, লাভ জেহাদৰ সমস্যাটো আমি সমাধান কৰি শেষ কৰিব পৰা নাই, কাৰণ 1400 বছৰীয়া এটা পৰিক্ৰমা। আমি আমাৰ মানুহৰ মাজত সচেতনতা বঢ়াইছোঁ, সজাগতা বঢ়াইছোঁ। তাত আমাৰ মানুহ ক্ৰমান্বয়ে আমাৰ সংখ্যা বাঢ়িছে, আমাৰ মানুহে চৰ্চা কৰিছে। এটাৰ পিছত এটা লাভ জেহাদৰ ঘটনা ওলাইছে, এজনীৰ পিছত আন এজনী ছোৱালী বোৱাৰী উদ্ধাৰ হৈছে। সেয়া আমাৰ সফলতা। আপোনালোকে মানিলে মানিব, নেমানিলে নামানিব, আমাৰ কি যায়। যাম নহয়, খুব সোনকালে যাম, কাৰণ এইটো মই যাবই লাগিব। কাৰণ আপোনালোকে সকলোৱে শিৱসাগৰলৈ ইমান ব্যস্ত, তো ময়োতো ব্যস্ত হ'ব লাগিব অকণমান। আপোনালোকে সুধিলে ময়ো যাম, কৈ আছোঁ। এতিয়া যিদিনা হ'ব আপোনালোকে গম পাব, একদম ৰাজহুৱা কৰি থৈ যাম। বিজেপি চৰকাৰে ইছলাম আগ্ৰাসন কমাব পাৰে বুলি আপুনি ভাবেনে? চাওক, এতিয়া মই সত্যৰঞ্জন বৰা হিন্দু ৰিলেটেড প্ৰশ্ন কিবা আছে যদি সোধক। এতিয়া মই বিজেপিৰ মুখপত্ৰ নহয়। আমি কৰি আছোঁ নহয়, তেওঁলোকে যি মন্তব্য দিছে, আমি যি কৰি আছোঁ, আপোনালোকেও দেখি আছে, আমিও কৰি আছোঁ। আমি এটা পৰিৱেশ সৃষ্টি কৰিম, বাকী তেওঁলোকে উত্তৰ প্ৰদেশে হওক বা ৰাজস্থান বৰ্তমান কংগ্ৰেছৰ চৰকাৰ আছিল যদিও বৰ্তমান উত্তৰ প্ৰদেশত হিন্দুত্ব চৰকাৰ প্ৰতিষ্ঠা কৰা তেওঁলোকে মূল মন্ত্ৰ। গতিকে অসমত কৰবাত যে হিন্দুত্ব প্ৰতিষ্ঠা কৰিব লাগে, এয়া মুখ্যমন্ত্ৰীয়ে জানিও তেওঁলোকে মৌন হৈ আছে। চাওক, এইটো ইয়াত এটা কথা কি আছে, ভাৰতীয় জনতা পাৰ্টীৰ জন্ম হিন্দুত্বৰ ওপৰত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চিন্তা হিন্দুত্বৰ ওপৰত, জনসংঘ হিন্দুত্বৰ ওপৰত, বিভিন্ন সময়ত কৈছে আমাৰ হিন্দুত্ব মূল কথা। কিন্তু আমি কৈছোঁ নহয়, আমাৰ মানসিকতা কেনেকুৱা হ'ল, আমি অসমতে হিন্দু নহয় বুলি আঁতৰাই থৈ দিলোঁ। শংকৰদেৱ গুৰুজনাকে আমি আঁতৰাই পেলাই ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ পৰা আঁতৰাই আনিলোঁ। আমাৰ অসমৰ মানুহৰ মানসিকতা এনেকুৱা, হিন্দুত্ব মানে উত্তৰ ভাৰতৰ কিছুমান চিন্তা। কিন্তু সেই কথাটো চিন্তা কৰি আমাৰ মানসিকতা তেনেকুৱা, তাৰ পৰা অসমৰ কোনো এজন ব্যক্তিও পৃথক নহয়। আজি আপোনালোকে যাক বুলিয়েই কওক, যাক বুলিয়ে কওক, তাৰ পৰা কোনো পৃথক নহয়। হিন্দুত্ব কথা ক'লেই যেন মই অসমীয়া হৈ নাথাকিম, সেই ভয় অসমীয়াৰ মাজত আছে। কিয়নো সেই ভয়টো আমি সৃষ্টি কৰিলোঁ, কিয়নো শংকৰদেৱ গুৰুজনাক অপমান কৰিলোঁ, সেই ভয়টো সোমোৱাই। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ পৰা গুণমালা সৃষ্টি কৰিলে, ভাৰতীয় সভ্যতা সংস্কৃতি। ৰাস ভাওনা পাতিছোঁ, চৰিত্ৰবোৰ ক'ৰ, ভাৰতীয় সভ্যতা সংস্কৃতি। পাৰিজা ধৰণৰ ক'ৰ কথা, ভাৰতীয় সভ্যতা সংস্কৃতি। যেতিয়া আমি নিজকে অসমীয়া নহয় বুলি ক'লোঁ, তাৰমানে শংকৰদেৱ গুৰুজনাক আমি ভাৰতবৰ্ষৰ পৰা আঁতৰাই আনিলোঁ, বৃহৎ পৰিসৰটোৰ পৰা আনি এইকণ জেগাত সোমোৱাই দিলোঁ। তাৰপিছতো অসমৰ পৰা গুৰুজনক খেদি পঠালোঁ। তাৰপিছত আকৌ আমি কওঁ গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম। প্ৰথমে দেখোন ভাৰতৰ পৰাই আঁতৰাই লৈ একাষৰীয়া কৰি সংকীৰ্ণ কৰি পেলালোঁ, তাৰপৰা অসমৰ পৰা আকৌ খেদিও পঠাই দিলোঁ গুৰুজনাক। এইটো আমি কৰি আছোঁ। সেই কথা চব কথা এতিয়া মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ প্ৰক্ৰিয়া আছে। মই প্ৰথমে হিন্দু, তাৰপিছত অসমীয়া। মই স্বাভিমানী অসমীয়া আৰু গৌৰৱান্বিত হিন্দু, সেইকাৰণে কওঁ মই প্ৰথমে হিন্দু, তাৰপিছত অসমীয়া। মোৰ কোনে চলি আছে ক'ত নাজানো, আজি কথাটো প্ৰশ্নটো কওক। হয়, চাওক, ইয়াত যদি কোনোবা আপুনি কৈছে হিন্দুৱে গালি পাইছে, পাৰিবই নহয়। কৈছোঁ কংগ্ৰেছৰ 200 বছৰীয়া দালালি, 70 বছৰীয়া দালালি কৰা সেই মানুহবোৰ আছেই। আৰু যে আমাৰ মগজু, মন মগজু বাহিৰত, আমাৰ শৰীৰটো ইয়াত, যিটো বামপন্থী চিন্তাধাৰা, তেওঁলোক স্বদেশী হ'বই নোৱাৰে, কাৰণ তেওঁলোকৰ মনো বাহিৰত, তেওঁলোকৰ তনো বাহিৰত, চিন্তাও বাহিৰত আছে, ভেলটো ইয়াত। তেওঁলোকে আমাৰ কথা কেনেকৈ চিন্তা কৰিব, ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা। আৰু আৰৱ দেশৰ চিন্তা, আৰৱখনৰ লগত আমাৰ ভৌগোলিকভাৱে, প্ৰাকৃতিকভাৱে, সাংস্কৃতিকভাৱে সম্পৰ্কই নাই। তেওঁলোকৰ মন মগজু শৰীৰটো তাত, ভেলটো ইয়াত।
বাৰে বাৰে পশ্চিম ফালে চাই মক্কাৰ কথা কয়, পাকিস্তানৰ কথা কয়, আফগানিস্তানৰ কথা কয়। ভাৰতত আছা ভাৰতৰ কথা কোৱা ভাই, ৰুছৰ কথা কয়, ফ্ৰান্সৰ কথা কয়। আমাৰ এইবোৰ মানুহে যিসকলে বামপন্থী বুলি কয় চীনৰ কথা কয়। ভাৰতত আছা ভাৰতৰ কথা কয়, ভাৰত মাতা কি জয় বুলি ক'বলৈও ভয় কৰে, বেয়া পায়, লাজ কৰে, ঘিণ কৰে। তেওঁলোকে মোক গালি পাৰিব। সেইসকল হিন্দুৰ কাৰণে মই আগতো কৈছোঁ, শৰীৰৰ অংগ কাটক, মূৰত টুপি পিন্ধক, লুঙি পিন্ধক, আল্লাহু আকবৰ কওক, কি সমস্যা আছে? তো মই কি কৰিব লাগে? বেমাৰ হৈছে, বেমাৰৰ চলিউশ্যন কৰিব। বেমাৰ হ'লে চলিউশ্যন ল'ব। বেমাৰটো আপুনি নিজে সৃষ্টি কৰা নাইনে? বেমাৰ সোমাই আছে, মই দেখুৱাই দিছোঁ। সমাজ বিয়পি পৰা নাইনে? পৰিব ন। তাৰমানে ইমান দিন আপোনালোকে সংবাদ মাধ্যমে জেহাদী ধৰিলে, জেহাদীৰ খবৰ দিলে, লাভ জেহাদৰ খবৰ দিলে, সেইবোৰ কৰি থাকিব লাগে। আৰু সত্যৰঞ্জনে প্ৰশ্ন সোধাৰ লগে লগে, ঐ তই প্ৰশ্ন কিয় সুধিছ, এই নেকি কথাটো? কোনোবাই বেয়া কৰি থাকিব পাৰে, কিন্তু মই প্ৰশ্ন সুধিব নোৱাৰিম। যেতিয়া ফেচবুকত এজনী ছোৱালী এটা ল'ৰাক প্ৰপ'জ কৰে, ভাল পায়, পলাই যায়, সেই মুহূৰ্তলৈকে যিজন পিতৃ মাতৃয়ে জন্ম দিয়ে, সেই পিতৃ মাতৃক বিশ্বাসঘাতকতা কৰি অচিনাকি এজন ব্যক্তিৰ হাতত যেতিয়া নিজে গুচি যায়, সেইটো লাভ জেহাদ বুলি আপুনি কেনেকৈ ক'ব পাৰে? নাই কোৱা নহয় আমি সেইটো লাভ জেহাদ বুলি। বিশ্বাসঘাতকতা কৰি তেওঁ অচিনাকি ল'ৰাক ফেচবুকৰ পৰিচয়ে তেওঁ যোৱাটো লাভ জেহাদ বুলি আমি লাভ জেহাদ কোৱাই নাই। আপোনালোকে লাভ জেহাদটো বুজাই নাই। তাৰমানে আপোনালোকে লাভ জেহাদ বুজাই নাই। মই বুজাই দিম। শুনক, আমি লাভ জেহাদ বুলি কাক কৈছোঁ? আমি কি দেখিছোঁ লাভ জেহাদ বুলি? কোনোবাই প্ৰেমৰ আমি বিৰোধী নহয়, প্ৰেম কৰিব, ভাল পাব পাৰে, যাৰ তাৰ লগত প্ৰেম হ'ব পাৰে, যিকোনো সময়ত প্ৰেম হ'ব পাৰে। আমি প্ৰেমৰ বিৰোধী নহয়, বৰঞ্চ ক'ব পাৰে আমি প্ৰেমৰ পূজাৰী, কাৰণ সেইজন শ্ৰীকৃষ্ণকো আমি আৰাধনা কৰোঁ, প্ৰণাম কৰোঁ, ভাল পাওঁ নে? কিন্তু আমাৰ কথাটো ক'ত? তোমালোকে ফেচবুকতে ভাল পোৱা, আৰু ক'ৰবাত ভাল পোৱা, নিজৰ ভাই চবেই মেচিয়ৰ কথা নিজে কৰিব। কিন্তু এই যে যিজনৰ লগত ভাল পালে, কোনোবা লাকি শৰ্মা, কিন্তু গৈ পেলাই পালে ছামৱান কৰিম, ৰহিম, মহম্মদ, আমি সেইটোক লাভ জেহাদ বুলি কৈছোঁ। তুমি যদি এক ছেকেণ্ড, তুমি যদি মহম্মদে হয়, ভুল কাৰ কেনেকৈ গম পাব? আপোনাক যদি মই বেলেগ এটা পৰিছোঁ, আপুনি কেনেকৈ গম পাব? এক ছেকেণ্ড, আননেচেচাৰী প্ৰশ্ন নকৰিব। এতিয়া মই কৈছোঁ যে মহম্মদ বুলি যেতিয়া গম পালে, সেই মহম্মদৰ কি চক্ৰান্ত আছিল লাকি আলি হ'ব, লাকি শৰ্মা হ'বলৈ? সেই মহম্মদৰ কি চক্ৰান্ত আছিল সত্যৰঞ্জন বৰা হ'বলৈ? সেই মহম্মদৰ কি চক্ৰান্ত আছিল কি কোনোবা দাস হ'বলৈ, কলিতা হ'বলৈ? কি আছিল? আমি সেইটোক লাভ জেহাদ বুলি কৈছোঁ। হিন্দু আৰু মুছলমানৰ মাজতে লাভ জেহাদ হয়নে, নে হিন্দু আৰু খ্ৰীষ্টানৰ মাজতো লাভ জেহাদ হ'ব পাৰে? আপোনালোকে বুজিয়ে নাপায় লাভ জেহাদটো কি বস্তু। জিহাদ শব্দটো উৰ্দু শব্দ, আৰবী শব্দ, এইটো ইছলামৰ শব্দ, বাহাতৰ শব্দ নহয়। কেনেকৈ ধৰ্মান্তৰ কৰাটো নহয়, ব্যৱহাৰ কৰা, ব্যৱসায় কৰা, বিক্ৰী কৰা, বেলেগত নি পেলাই ধৰ্মান্তৰ কৰাটো এটা আছেই। তাৰোপৰি DNA ৰিপেয়াৰ কৰা, যিটো কৈছোঁ ক্ৰছ ব্ৰিডিং প্ৰচেছ। লাভ জেহাদ ইজ এ ক্ৰছ ব্ৰিডিং প্ৰচেছ। DNA ৰিপেয়াৰ কৰা, নিজৰ বংশ বৃদ্ধিৰ লগতে সুস্থ পৰিয়াল ৰখা। ক্ৰছ ব্ৰিডিংটো চাই ল'ব কি হয়। শিলাদিত্যদেৱে কেতিয়াৰ পৰা মৌনতা অৱলম্বন কৰিলে? কেতিয়াৰ পৰা? কেতিয়াৰ পৰা? কেতিয়াৰ পৰা? কেতিয়াৰ পৰা? ঠিক আছে, এক ছেকেণ্ড, এটা এটাকৈ ক'ব দিয়ক না মোক। আপোনাৰ কৈছে শিলাদিত্যই বন্ধ কৰিলে। সত্যৰঞ্জন বৰাই আজিৰ পৰা আপোনালোকে যিটো দেখিছে 2019 চনৰ 3 নৱেম্বৰত সত্যৰঞ্জন বৰাৰ ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ প্ৰকাশ হৈছে। তাৰ তেতিয়ালৈকে শিলাদিত্য আছিল, তাৰ পিছলৈকে আজি এবছৰ হ'বহি হ'ল। শিলাদিত্যদেৱকতো এবছৰত আপোনালোকে নেদেখাকৈ থকা নাই। শিলাদিত্যদেৱে এবছৰত বিভিন্ন কথা নোকোৱাকৈতো থকা নাই। সত্যৰঞ্জন বৰাই তেতিয়াৰ পৰা কৈয়ে আহিছে। তাৰ আগতো সত্যৰঞ্জন বৰাই বিভিন্ন সময়ত যেতিয়া কিতাপ গ্ৰন্থ ৰচনা কৰিছে, দীনদয়াল উপাধ্যায় অসমীয়া জাতীয় সত্তা, তেতিয়াও সেই ধৰণৰ কথাবোৰ আহিছে। সত্যৰঞ্জন বৰাই যেতিয়া প্ৰকৃতি, মানুহ আৰু মান্যতা বুলি কিতাপখন লিখি পেলাই অসমৰ ইকনমি কি ধৰণে হ'ব পাৰে সেই কথাবোৰ আলোচনা কৰিছে, তেতিয়াও অসমৰ ৰাইজে দেখিছে, আপোনালোকে দেখা নাই। সত্যৰঞ্জন বৰাই যেতিয়া সফলতা উৎস সন্ধান বুলি কিতাপখনৰ কথা কৈছে, তেতিয়াও দেখিছে। সত্যৰঞ্জন বৰাৰ ডকুমেণ্টাৰী ফিল্ম 2011 চনত যে নিউজিলেণ্ডত স্ক্ৰিনিং হৈছে একাডেমিক এৰিয়াৰ, প্লাছ অসমৰ এনভাইৰনমেণ্ট পলিউশ্যনৰ ওপৰত কৰিছে, তেতিয়াও আহিছে, তেতিয়াও আপোনালোকে দেখা নাই। মই কি ক'ম এতিয়া? আপোনালোকে হঠাতে বুলি ভাবে? হঠাতে একোৱে নহয়। আগ্নেয়গিৰিও হঠাতে উদগীৰণ নহয়, ভিতৰত চলি থাকে। আমি কওঁ হিমা দাস বুলি এদিনতে ষ্টাৰ হৈ গ'ল, কিন্তু সেই এদিনত দেখা পাবলৈ কিমান বছৰ সেই ছোৱালীজনীয়ে কষ্ট কৰিব লাগিছিল আপোনালোকে ভাবে? বুজে? এজনী বোলে ৰাত ষ্টাৰ বন গয়া, সেই ৰাতিয়ে ষ্টাৰ হ'বলৈ কি কৰিব লগা হৈছিল আপোনালোকে ভাবি চাই, ভাবিবচোন।
কিন্তু মোৰ লগত মিলাই কৰিছে নে নকৰিছে মই নাজানো, কিন্তু চাগে তেওঁ এনেকুৱা ভাবিছে আমি যেনেকৈ কৰোঁ যে মোৰ গাত কিবা এটা বেমাৰ হ'ল, এতিয়া মই হাতটোৱে কাটি পেলাব লাগিব, তো কাটিব লাগিব, মই বাচি থাকিব লাগিব নহয়। তেওঁ চাগে ভাবিছে সেই ধৰণৰ মানুহখিনিয়ে ডিমা হাছাওলে সেই বেমাৰ হৈ আহিছে, অপাৰেশ্যন কৰিব খুজিছে, তো কৰিব। প্ৰত্যেকজন মুছলমানৰ আপুনি বিদ্বেষী নে? মই বিভিন্ন সময়ত কৈছোঁ সত্যৰঞ্জন বৰা কুসংস্কাৰী, কুচৰিত্ৰবান, আমাৰ সভ্যতা সংস্কৃতিক নষ্ট কৰা, আমাৰ ভাইক অনিষ্ট কৰা সেইসকল মুছলমান প্ৰত্যেকজনৰ বিৰুদ্ধে। কিন্তু মই যিজন মুছলমানে ভাবিছে এইবোৰ কামটো মই কৰা নাই, মই তেওঁৰ বিৰুদ্ধী নহয়, মই তেওঁৰ বন্ধু। আপুনি ইছলাম বিদ্বেষী মন্তব্য কৰিলে, আপুনি সমগ্ৰ ইছলাম অলপতে কৈ দিলে। আৰু কিবা মই এইবোৰ খবৰ লৈ থকা নাই। আপুনি আৰু এটা কথা কওঁ, আপোনালোকলৈ জনাই থওঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হোম ডিপাৰ্টমেণ্টৰ এনকুৱাৰী মোৰ ওপৰত হৈ গৈছে, তাৰ মই ষ্টেটমেণ্টটো দিছোঁ। স্পেচিয়েল ব্ৰাঞ্চে মোৰ ষ্টেটমেণ্ট লৈছে, মোৰ ৰেকৰ্ড কৰিছোঁ, যি দিব লাগে মই দিছোঁ। আৰু ছুপ্ৰিম কোৰ্টৰ এটা ষ্টেণ্ডিং অৰ্ডাৰ আছে, আপোনালোকে জানে, এটা বিষয়ত এখনেই FIR খাটিব, হাজাৰখন দিয়ক একো কাম নাই, এখনেই হ'ব, এখনেই কৰিব। গতিকে যিমানেই নিদিয়ক এটা বিষয়ত এখনেই হ'ব। অঁ, হোম ডিপাৰ্টমেণ্টৰ হৈ যায়, এইটো পুৰণা কাহিনী, আপোনালোকে খবৰটো পোৱা নাই, হৈ গৈছে এইবোৰ চলি, এইটো হৈ গ'ল নহয়। হোম ডিপাৰ্টমেণ্টে কৰিছে, এনকুৱাৰী কৰিছে, স্পেচিয়েল ব্ৰাঞ্চে আৰু কি কৰিছে নাজানো, বিভিন্ন সময়ত কাগজ পাতি আহি থাকে, মই যি ধৰণে উত্তৰ দিব লাগে তো মই দি থাকোঁ। ইমান খবৰ লাগেনে আপোনালোকে? থাকক দিয়কচোন, আকৌ ক'ম বেলেগ এদিন বাকী কথাখিনি। আৰু কিবা মই মন্দিৰলৈহে যাওঁ, এতিয়া মোক যাবলৈ মানা কৰে, মই কি কৰিম এতিয়া? এতিয়া আপোনাৰ ঘৰলৈ যদি যায়, আপোনাক যদি কোনোবাই কয় তই ঘৰলৈ কিয় গৈছ, আপুনিতো ওলোটাই ক'বই ন, মই কিয় নাযাম মোৰ ঘৰলৈ, মই মোৰ মন্দিৰত গৈছোঁ, কোনোবাই বাধা দিব তো মই যামেই ন। আকস্মিক হয়, আমিতো কাকো এনেকুৱা নহয় যে আমি ধৰক এইটো আকস্মিক ঘটনা হ'ব, কাৰণ মইতো জনাই মেলি যাওঁ নহয়। তেওঁলোকৰ কাৰোবাৰ পূৰ্ব পৰিকল্পিত হ'ব পাৰে, কিয়নো মই হাজো ঘটনাটোৰ পিছত মই কংগ্ৰেছৰ ব্লকৰ হোৱাটছআপৰ মেছেজ পাইছোঁ যে কাইলৈ সত্যৰঞ্জন বৰা আহিব বুলি শুনিছোঁ হাজোলৈ, আমি তেওঁক বাধা দিব লাগে। এইটো কংগ্ৰেছৰ পৰিকল্পিত ঘটনা, যিটো তেওঁলোকৰ হোৱাটছআপৰ স্ক্ৰীনশ্বট মোৰ তালৈ আহিছে আৰু মই দেখা পাইছোঁ। তেওঁলোকে কোনোবাই পৰিকল্পনা কৰিব পাৰে, সত্যৰঞ্জন বৰা কোনো পৰিকল্পনা এটাই, জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ হ'ব লাগে, আপোনালোকৰ প্ৰত্যেকজন হিন্দু সুৰক্ষিত হ'ব লাগে অসমত, হিন্দুৱে মন খুলি থাকিব লাগে। ছোৱালীকেইজনী যে আছে, হিন্দু ছোৱালীকেইজনী, তেওঁলোকক কোনেও যাতে কোনো বেশ্যালয়ত গৈ বিক্ৰী কৰি দিব নোৱাৰে, কাইলৈ যাতে তেওঁলোকৰ শেষ ঠিকনা শ্মশান নহয়, সেইটো মোৰ দায়িত্ব। অসমৰ প্ৰত্যেকজনাই ছোৱালী বোৱাৰীৰ কাৰণে সেইটো অসমৰ প্ৰত্যেকজন হিন্দুৰ দায়িত্ব। গতিকে এই ছোৱালীসকলে চিন্তা কৰে। নিৰ্বাচনৰ বতৰটো আহিছেহে, এতিয়া এই কামটো কৰি লওঁচোন, ইমান ডাঙৰ কাম, ইমান ডাঙৰ চিন্তা লৈছোঁ, এতিয়া নিৰ্বাচনৰ কথা ভাবিবলৈ সময় পোৱা নাই, সময় পালে ভাবিম। খ্ৰীষ্টিয়ান আগ্ৰাসনৰ বিষয়ে মাত মাতিব, ইছলামিক আগ্ৰাসন বহুত মাত মাতিলে, বহুত মিছনাৰী আগ্ৰাসন, সেই আগ্ৰাসনো কিন্তু অসমীয়া জাতীয় জীৱনৰ বাবে ভয়ংকৰ দিশে গতিকে কেতিয়া মাত মাতিব? আমাৰ অসমীয়াত এষাৰ কথা আছে, একেলগে বোলে দুই নাৱত দুই ভৰি দিব নাপায়, মাজেদি হেনো ফাটি যায়। এতিয়া ইছলাম আৰু খ্ৰীষ্টিয়ান দুটা পেৰেলেল ফ'ৰ্চ, দুখন নাও, আপোনালোকে বিচাৰে নেকি মই দুইখনতে ভৰি দিওঁ আৰু মোক মাজতে ফালি পেলাওক? যদি আপোনালোকে মোক মাজত ফালি যোৱাটো বিচাৰে তো মই দিম, কিন্তু যদি বিচাৰে নহয় এটা বস্তুত লাগি আপুনি আগবাঢ়ি যাওক, এইটো ঠিক কৰক, তাৰপিছত আপুনি ইখন নাৱত উঠিব, সেইটো আপোনালোকে যেনেকৈ ভাবে তেনেকৈ কৰিম। মই দুখনত নোৱাৰোঁ, মানে মই ইমান এক্সপাৰ্ট নহয়, দুখন একেলগে নাও চলাব মই নোৱাৰোঁ। আপোনালোকৰ মাজৰ পৰা এজন ওলাওক না, সত্যৰঞ্জন বৰাই কিয় কৰিব লাগে চব? সত্যৰঞ্জন বৰা এটা বিষয়ত আছে, আন এটা বিষয়ত আপোনালোকেও দেখিছে, চবেই দেখিছে, আন এজন ওলাওক, ওলাব পাৰে নহয়, ওলাওক। মই যদি ওলাইছোঁ কিবাকৈ, আমাৰ হাজাৰজন ওলাইছে, আৰু কোনোবা এজন ওলাওক, কি সমস্যা আছে? চবেই ভাবিব নেকি চব সত্যৰঞ্জন বৰাই কৰিব, আমি বহি থাকিম চাই থাকিম? কোনোবাই কৰক সেইটো কাম, মইতো কাকো বাধা দিয়া নাই, চবেই কৰিব পাৰে। কোনটো বস্তু? আমি চেতনা জাগৰণৰ কথা কৈছোঁ। চৰকাৰে কৈছোঁ নহয়, চৰকাৰ পাতি দিলে মানে এইটো নহয় যে আমি নাকত তেল দি শুই থাকিম, আমাৰো কাম আছে, আমি সেইটো কাম কৰিছোঁ। চৰকাৰৰ এটা ব্যৱস্থা,
চৰকাৰক সহায় সহযোগ কৰাটো আমি ভাবোঁ ভোটটো দিলোঁ মানে মোৰ কাম হৈ গ'ল, মই শুই থাকিলে হ'ব, বাকী কাম চৰকাৰে কৰিব। আমি তেনেকৈ ভবা নাই। আমি ভাবিছোঁ চৰকাৰক আমি কিছু বস্তু দেখুৱাই দিয়াৰ প্ৰয়োজন আছে, আমি এটা জনমত গঠন কৰাৰ প্ৰয়োজন আছে। কাৰণ আমি অসমখনক মই চাই থাকিব নোৱাৰোঁ, মোৰ সন্মুখত মোক কোনোবাই ধৰ্ষণ কৰিবতো মই চাই থাকিব নোৱাৰোঁ, আমি চাই থকা নাই। ঠিক আছে, হ'ব, ঠিক আছে।